জাতীয়তাবাদৰ কথা কৈ জাতিক অস্থিৰ কৰাৰ সময় এয়া সময় প্ৰতিগৰাকী অসমীয়াই নিজৰ মাটি অধিকাৰ কৰাৰ সময়, প্ৰতিগৰাকী অসমীয়াই নিজৰ কৰ্মক্ষেত্ৰখন দখল কৰাৰ সময়। সেইখিনি আপোনালোকে উজনি নামনি কৰি জাতিটোক পুনৰ অস্থিৰ কৰাৰ যি ষড়যন্ত্ৰ এয়া স্পষ্ট হৈছে, এয়া ৰাইজে দেখিছে, বুজিছে। শেষত কৈছোঁ, এই বাহুল্যামি বাদ দিয়ক। যদি জাতিক ভাল পায়, খিলঞ্জীয়া মানুহখিনিক ভাল পায়, খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আপোনালোকে ওলাই আহিছে, তেতিয়াহ'লে খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ বাবে সাংবিধানিক ৰক্ষা কৱচ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰিবলৈ বাধ্য কৰক এইখন চৰকাৰক। বাধ্য কৰক অসমতো ইনাৰ লাইন পাৰ্মিট দিবলৈ পাৰিব। বাধ্য কৰক অসমৰ প্ৰতিগৰাকী হিতাধিকাৰীক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ১২৫০ টকা নহয় ১২,০০০ টকা টেক্স পৰিশোধ কৰিব পৰাকৈ সক্ষম কৰি তোলক অসমীয়াক। পাৰিব, এনেকৈ বাধ্য কৰাব পাৰিব এইখন চৰকাৰক? নোৱাৰে, আপোনালোকে নোৱাৰে। আপোনালোকে যে নোৱাৰে, ইয়াৰ গতি মতি বিধি আমি সকলোৱে লক্ষ্য কৰি আছোঁ, অসমবাসী লক্ষ্য কৰি আছে। কাৰ বাবে কিয় আপোনালোকে এনেকুৱা কাম কৰি আছে, কাৰ হাতৰ ইংগিতত, আঙুলিৰ ইংগিতত আপোনালোকে নাচি আছে, কাৰ বাবে অসমখন অস্থিৰ কৰিব খুজিছে, কিয় কৰিব খুজিছে, এই কথাটো অসমৰ সাধাৰণ জনতাই জানে। সেইকাৰণে শেষত এটা কথাই কৈছোঁ, নকৰিব, এনেকুৱা নকৰিব। এদিন আপোনালোককো অসমৰ সাধাৰণ জনতাই গতিয়াই বাহিৰ কৰি দিব। ধন্যবাদ।